মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু পৃথিৱীৰ প্ৰত্যেকটা কামৰ বিনিময়ত স্বাৰ্থ জড়িত হৈ থাকিব লাগে এই মানসিকতাৰ বাবে আপুনি এজন স্বাৰ্থপৰ মানুহ তোমাৰ যি মন যায় তুমি মোক সেইটো শাস্তিয়ে দিবা লাগিলে তুমি আজিৰ পৰা ডক্টৰৰ ওচৰলৈ কেতিয়াও যাব নালাগে কিন্তু প্লিজ মোক এনেকৈ এভয়েড নকৰিবা প্লিজ আপুনি কৰ্ণদাৰ যিমান ক্ষতি কৰিলেও কৰ্ণদাই আপোনাক ক্ষমা কৰি দিছে আৰু আপুনি যদি পুনৰ কৰ্ণদাৰ কিবা ক্ষতি কৰাৰ চেষ্টা কৰে এইবাৰ কিন্তু আপোনাক ভগৱানেও ক্ষমা নকৰে মনত ৰাখিব এদিন মই আপোনাক কৰ্ণদাক লগ কৰাই দিম কৰ্ণদা মানুহজন বহুত পজিটিভ হয় আপুনি কথা পাতি ভাল পাব সি তহঁতৰ লগত কামটো এনেই নকৰোঁ বুলি কোৱা নাই তাৰ নিশ্চয় কিবা এটা কাৰণ হ'ব এয়া তুমি সুধি আছিলা নহয় এয়া মোৰ হাজবেণ্ড কপিল এয়া অৰ্জুন আমি সৰুৰে পৰা একেলগে পঢ়া স্কুল কলেজ চব একেলগে ফিনিছ কৰিছোঁ হেল্ল' হাই ভাল লাগিল লগ পাই তোমাক আপোনাক চৰি নাই নাই তুমি ক'লে হ'ল ভাল লাগিছে আপোনালোকৰ ঘৰটো মই তাকে তাইক কৈ আছিলোঁ থেংক ইউ এনিৱেজ চাহ দিলে নে তোমাৰ অঁ দিছোঁ অ'কে তেতিয়াহ'লে তোমালোকে কথা পতা পুৰণা বন্ধু পুৰণা কথাবোৰ ওলাইছে চাগে কলেজৰ দিয়া তোমালোকে কথা পতা মোৰ কাম অলপ আছে বহা না হাই তোমাৰ হাজবেণ্ড দেখোন কি বঢ়িয়া হেণ্ডচাম মানুহ হা ভাল লাগিছে মোৰ আৰু মই কি বেয়া আৰে তুমিও ভাল অভিয়াছলি সেইকাৰণে মিলিছা দুয়োজন বহা অঁ আৰে মই ইমপ্ৰেছ হৈ গ'লো একেবাৰে লগ হ'ব তাৰমানে তুমি এতিয়া যাবাই যাম ঠিকে আছে বাৰু ভালেই ভাবিছা মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল কিন্তু পৰম এটা কথা মনত ৰাখিবা জীৱনত যাতে আকৌ কেতিয়াও কাৰো একো ক্ষতি কৰিবলৈ চেষ্টা নকৰা ক্ষতি মানে বিবেক তুমি এতিয়ালৈকে গমেই পোৱা নাই ৰ'বা পৰমৰ বহুত কাহিনী আছে হ'ব দিয়া অৰ্জুন কাহিনীবোৰ কাহিনী হৈয়ে থাকিবলৈ দিয়া এইবোৰ কথা আৰু এতিয়া ক'ব নালাগে ক'ব নালাগে মানে কিবা কলাধ্যায় নেকি ঠিক তেনেকুৱাও নহয় ৰ'ব কিন্তু সি যিহেতু কৈছে তাৰ কথা সন্মান ৰাখি মই এতিয়া নকওঁ দিয়া বাৰু আচ্ছা পৰম তুমি এতিয়া গৈ থাকা আমাৰ কাম এটাৰ কথা পাতিবলগীয়া আছে ময়ো কাম এটাৰ কথাই ক'ব ওলাইছোঁ তোমালোকে যিটো নতুনকৈ কাম আৰম্ভ কৰিছা তাত যদি মোৰ কিবা প্ৰয়োজন হয় তেন্তে মোক জনাবা মোৰ লগত কিছু টকা আছে যদি তোমাক লাগে তুমি ল'ব পাৰা ঠিক আছে বাৰু প্ৰয়োজন হ'লে মই জনাম দিয়া নিশ্চয় এতিয়া তেন্তে মই কৈ থাকোঁ বাৰু এতিয়াচোন বহুত পইচা তুমি ডাঙৰ কাম এটা উঠাব পাৰিলা হয় এভেইলেবল পইচা
এয়া লোৱা তোমাৰ স্পেচিয়েল চাহ তোমাৰ হাতেৰে বনোৱা এই গৰম চাহ কাপ নোখোৱালৈকে মোৰ দিনটো ভালকে ষ্টাৰ্টেই নহয় আই ফিল লাইক ফ্ৰেছ আৰু মোৰ দিনটো তোমাৰ দিনটো মানে অ' য়েছ কাম নেওৰ লাগে এখন লোৱা তুমি চাহকাপ খোৱা মই ডিটেইলকে টিফিনটো পেক কৰি দিম অ'কে মাই ডিয়াৰ লেবাৰ কথা পাতিলা পাতিলোঁ ৰ'বা খালি সিহঁতে ৰেটটোহে অলপ বেছি কৈছে কিমান বেছি বেছি মানে ধৰা ডাবলে আৰু এটা কাম কৰা এবাৰ মোৰ লগত কথা পাতাই দিয়া মই কথা পাতি ৰেটটো কমাই ল'ম ঠিক আছে দিয়া মই তোমাৰ লগত কথা পতাই দিম আৰু এই ৰ মেটেৰিয়েলছখিনি ক'ৰ পৰা আহিব ৰ মেটেৰিয়েলছবোৰ মোৰ এই আগৰ পাৰ্টিকেইটাই দিব সিহঁতৰ ৰেট ৰেট ঠিকে আছে সিহঁতৰ ৰিজনেবল অ'কে এই ভাল দিন এটা চাই পেলাই পূজাখন কৰি কামটো ষ্টাৰ্ট কৰা ভাল নেকি খালি বিবেক মোৰ বেলেগ এটা কথাতে বৰ বেয়া লাগি আছে বেলেগ কথা মানে মই কাৰ কথা কি কৈ আছে মই একো বুজি পোৱা নাই তাক মই ইমান বুজালোঁ সি বুজিয়ে নাপালে মই বুজাম নেকি নালাগে নালাগে মই আমাৰ এই কৰ্ণৰ কথা কৈছোঁ আচ্ছা তোমাৰ বন্ধু তাৰ আকৌ কি হ'ল কি বা হ'ল সি এইবাৰৰ পৰা মোৰ লগত কাম নকৰোঁ বুলি কৈছে কিয় সিহে জানিব কি কথা এনেকৈনো আহিব লাগে নে খবৰ খাতি নিদিয়াকে আমি যদি ঘৰত নাথাকিলোহেঁতেন কি ছাৰপ্ৰাইজ হ'ল বাৰু এইটো তেতিয়া ফোন কৰি ছাৰপ্ৰাইজ ভাঙি দিলোহেঁতেন মা মই বোৱাৰীক ছাৰপ্ৰাইজ দিবলৈকে দি থাকা মোক ক'বা কিন্তু এনেকৈ লেবেল মাৰি গুচি নাহিবা তুমি কামটো ষ্টাৰ্ট কৰি দিয়া আৰু আমিবোৰচোন আছোৱেই আমাৰ ওপৰত কি বিশ্বাস নাই তোমাৰ মোৰ ওপৰত বিশ্বাস নাই এবাৰ তুমি কামটো ষ্টাৰ্ট কৰা না বাকী চব মই অকলে চম্ভালিম মই তোমাৰ ওপৰত বিশ্বাস নাই বুলি কৈছোঁ নেকি মই কৰ্ণ নোহোৱাকৈ আৰম্ভ কৰিবই বিচৰা নাই মা সেয়া কি কথা এনেকৈনো আহিব লাগে নে খবৰ খাতি নিদিয়াকে আমি যদি ঘৰত নাথাকিলোহেঁতেন কি ছাৰপ্ৰাইজ হ'ল বাৰু এইটো তেতিয়া ফোন কৰি ছাৰপ্ৰাইজ ভাঙি দিলোহেঁতেন মা মই বোৱাৰীক ছাৰপ্ৰাইজ দিবলৈকে দি থাকা মোক ক'বা কিন্তু এনেকৈ লেবেল মাৰি গুচি নাহিবা অঁ অন্তত এওঁকতো ক'ব লাগে তোক তেনেকৈ দুখ দিবলৈ মন নগ'ল আকৌ কষ্ট দিব মন নগ'ল দিব কষ্ট অকণমান মোক কিমান কষ্ট দিয়ে মইহে জানো হয়নে সেইকাৰণেতো মই আহিছো বঢ়িয়া এতিয়া দুয়ো মেলে চুৰ মেৰা তোমাৰা কৰি থাকা আৰু দুইজনে মোক জ্বলাই থাকিব হ'ব দিয়ক আচ্ছা মা শুনক এইবাৰ কিন্তু আপুনি দীঘলীয়াকৈ থাকিব লাগিব সোনকালে যাবলৈ নিদিওঁ কিন্তু নাযাওঁ যেতিয়ালৈকে তুমি খেদাই নপঠোৱা খেদাই পঠাম কিয় খেদাই পঠাম ইমান গাভৰু শাহুৱেক এজনী কোনোবাই খেদাই পঠাব পাৰে নেকি অঁ বুঢ়া হ'লে চিন্তা কৰি চাব পাৰি বলক মই চাহ একাপ বনাওঁ আপুনি ফ্ৰেছ হৈ লওক ব'লা ব'লা আচ্ছা এটা কথা কওঁ বেয়া পাবা নেকি কথাটো কোৱাৰ আগতে বেয়া পোৱা ভাল পোৱা কিয় ভাবিছা কিবা খং উঠি আছে এই
আজিকালি খঙে উঠি থকা হৈছে ৰ'বা কিবা ভাল নলগা হৈছে আচ্ছা শুনা তুমি কৰ্ণৰ কাৰণে ৰৈ পেলাই কামটো পষ্টপন কৰি থাকিব নালাগে তুমি কামটো ষ্টাৰ্ট কৰি দিয়া আৰু আমিবোৰচোন আছোৱেই আমাৰ ওপৰত কি বিশ্বাস নাই তোমাৰ মোৰ ওপৰত বিশ্বাস নাই এবাৰ তুমি কামটো ষ্টাৰ্ট কৰা না বাকী চব মই অকলে চম্ভালিম মই তোমাৰ ওপৰত বিশ্বাস নাই বুলি কৈছোঁ নেকি আৰু কামটো আৰম্ভ কৰাটো আমি কাইলৈকে আৰম্ভ কৰিব পাৰোঁ কিন্তু কথাটো হ'ল কি মই কৰ্ণ নোহোৱাকৈ আৰম্ভ কৰিবই বিচৰা নাই আৰে সিচোন কিবা অভিমানত বহি আছে তাকেইতো কিন্তু অভিমানটো ক'ত মই সেইটোহে বুজি পোৱা নাই আৰু এটা কথা কি জানা বিবেক এই আমাৰ কৰ্ণহঁতৰ নিচিনা ল'ৰাবোৰৰ লগত বিৰাট দিগদাৰ মই তাৰ লগত কথা পাতিম তুমি কামটো ষ্টাৰ্ট কৰাৰ ডিচিশ্যন লোৱা ঠিক আছে বাকী মই মেনেজ কৰিম তুমি ডিচিশ্যন লোৱা বাৰু ঠিক আছে হ'ব ব'লা চল নন্দিনী গ'ল গ'ল তাইও কিন্তু মানুহৰ লগত বৰ লাগিব পাৰে দেই পাৰে আৰু লাগিব একো নাই দিয়া অৱশ্যে মই ভালেই পাওঁ তাইৰ নেচাৰটো ভালেই বাৰু পিছে কেতিয়া আহিম বুলি কৈছে আধা ঘণ্টামান লাগিব চাগে তেতিয়াহ'লে তই আধা ঘণ্টা তাই অহালে বুন্দাপৰ দি থাক নহয় নহ'লে এটা কাম কৰা কি চাহ দুকাপ বনোৱাম দুটাই বহি চাহো খাওঁ আৰু টিভিও চাওঁ চাহ খাবি ৰ মই বনাই আনো ইমান দেৰি হ'ল অহাই নাই যে তাই আধা ঘণ্টা হোৱাই নাই নেকি আহিব আৰু 15-20 মিনিট ধৰা আহি যাব মোৰ কিন্তু টোপনি ধৰিছে মই শুয়েই থাকিলোহেঁতেন তই আকৌ অকলশৰীয়া হবি নহয় আহা তোমাৰ টোপনি ধৰিছে গুচি যোৱা ন তুমি খোৱাগে মই আছো তাই অহালৈকে ৰখি আছো তই অকলে বহি থাকিবি অঁ তুমি যোৱাগে যোৱা তুমি খোৱাগে যোৱা ঐ শুনচোন ডাক্তৰে কি ক'লে আৰে মা আকৌ আৰম্ভ কৰিলে ন সেই একেটা প্ৰশ্ন মই বেলেগ এটা টেনশ্যনত আছো মা চৰি একচুৱেলি ময়ো সেইবোৰ টেনশ্যনতে আছো কি ক'লেনো ডাক্তৰে টেষ্ট কেইটামান দিছে আৰু ৰিপৰ্টটো অহালে বাট চাই আছো খালি কেতিয়ালৈ আহিব 3 দিনমানৰ পাছত দিম বুলি কৈছে গতিকে চাওঁ দিয়াচোন যোৱা 5 বছৰে মই কাৰোবাক সময় দি থৈছিলোঁ আৰু তাৰে 2 বছৰ গ'ল এতিয়া 3 বছৰ আছে এই 3 বছৰত মই ক'ৰ পৰা কি মেনেজ কৰিম মই একো বুজি পোৱা নাই অৰ্জুন সেইটো কাৰণে অলপ টেনশ্যন হৈছে মই আজিলৈকে নন্দিনীক এষাৰো টানকৈ গৈ পোৱা নাই নন্দিনীকহে নালাগে তোকো টানকৈ গৈ পোৱা নাই কিন্তু নাতি এটাৰ মুখ চাবলৈ মোৰ জানো মন নাযায় চা কপিল তহঁতে মোক ভুল নুবুজিবি ভুল বুজা নাই মা মই আজিলৈকে নন্দিনীক এষাৰো টানকৈ গৈ পোৱা নাই
নন্দিনীকহে নালাগে তোকো টানকৈ কৈ পোৱা নাই কিন্তু নাতি এটাৰ মুখ চাবলৈ মোৰ জানো মন নাযায় মোৰো বৰ মন যায় নাতিৰ লগত খেলিবলৈ সাধু শুনাবলৈ ফুৰাবলৈ লৈ যাবলৈ এয়া আশা কৰাটো মোৰ কাৰণে জানো ভুল নাই চা কপিল ডাক্তৰে যি কৈছে যেনেকৈ কৈছে সকলোবোৰ কৰ মুঠতে কঁকাল নপৰোতেই মোৰ নাতিটোৰ মুখ চাবলৈ লাগে লাগিলে আকৌ এবাৰ তই আৰু নন্দিনী ডাক্তৰৰ ওচৰলৈ যা ঠিক আছে হ'ব দিয়া মা তুমি এতিয়া যোৱা তুমি ৰেষ্ট লোকে শুই দিয়াগে যোৱা যোৱা মোৰো বৰ মন যায় নাতিৰ লগত খেলিবলৈ সাধু শুনাবলৈ ফুৰাবলৈ লৈ যাবলৈ এয়া আশা কৰাটো মোৰ কাৰণে জানো ভুল আচ্ছা অৰ্জুন পইচাখিনি কেতিয়া ল'বা ৰ'বা ল'ম ৰ'বা তোমাৰ লগতে ৰাখাচোন এতিয়া এই ৰ মেটেৰিয়েলছৰ পইচাখিনি দিব লাগিব নহয় তেতিয়া ল'ম দিয়া ঠিক আছে কিন্তু মোক দুদিনমান আগত ক'লে ভাল মানে 10 লাখ টকাৰ কথাটো ৰিস্কি হৈ যায় হ'ব দিয়া তোমাক দুদিন আগতে জনাই দিম বাৰু অৰ্জুন এটা কথা কোৱাচোন তুমি মোৰ পৰা পইচাখিনি ল'বলৈ টান পাইছা নেকি টান কিয় পাম আকৌ এই এক ছেকেণ্ড ৰ'বাচোন তোমাক দেখোন আজি অলপ বেলেগ ধৰণৰ লাগি আছে কিয় কিয় মইচোন একেধৰণে আছোঁ কিয় লাগিছে নাই মানে তোমাক লগ পোৱা ধৰা বেছি দিন হোৱা নাই কিন্তু এতিয়ালৈকে তোমাক যিখিনি মই চিনি পাইছোঁ সেইখিনিৰ পৰা তোমাৰ কথা বতৰাবোৰ আজি অলপ বেলেগ ধৰণৰ লাগি আছে তেনেকুৱা নহয় বাৰু কিন্তু মোৰো মনত এটা টেনশ্যন হৈ আছে টেনশ্যন কেনেকুৱা মোক ক'ব পাৰিনে তোমাক ক'ব পাৰি ইণ্টাৰেষ্টিং হে কি কথা কোৱাচোন একচুৱেলি যোৱা 5 বছৰে মই কাৰোবাক সময় দি থৈছিলোঁ আৰু তাৰে 2 বছৰ গ'ল এতিয়া 3 বছৰ আছে এই 3 বছৰত মই ক'ৰ পৰা কি মেনেজ কৰিম মই একো বুজি পোৱা নাই অৰ্জুন সেইটো কাৰণে অলপ টেনশ্যন হৈছে হ'ব ইমান চিন্তা কৰিব নালাগে মই আছোঁ নহয় মই কিবা এটা কৰি আছোঁ তোমাক মই টকা পইচা দি সহায় কৰিব নোৱাৰিব পাৰোঁ কিন্তু তোমাক প্ৰপাৰ প্লেনিং এটা মই দিব পাৰিম থেংক ইউ ছ' মাছ আজি মনটো কিবা এটা ভাল লাগি গৈছে মানে পাতল লাগিল মই একচুৱেলি কাৰো লগত শ্বেয়াৰ কৰিব পৰা নাই আৰু আজি কিবা তোমাক পাই কোনোবা আপোন মানুহ পোৱা যেন লাগিল এই যে তুমি যে ক'লা কাৰোবাৰ কথা কাৰোবাক সময় দিয়াৰ কথা সেই কাৰোবাৰ নামটো জানিব পাৰোঁ নো নেভাৰ চিক্ৰেট প্লিজ ঠিক আছে হ'ব বাৰু সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই